বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। দলগাঁও খাৰুপেটীয়াৰ পাচলিয়ে কিডনি বেয়া কৰে। 1 জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভয়ংকৰ দাবী কৰিছিল। বেজি দিয়া বেঙেনা আহে খাৰুপেটীয়াৰ পৰা। অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জাগাত ইমান ব্যাপক খেতি নহয়, আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতেই এতিয়া দলগাঁও খাৰুপেটীয়াৰ কৃষকে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। ইয়াত দলগাঁও খাৰুপেটীয়াৰ কৃষি কাৰ্যৰ দৃশ্য। ব্যৱস্থা কিয় গ্ৰহণ নকৰে মুখ্যমন্ত্ৰীয়ে? খাৰুপেটীয়ালৈ আহি আমাৰ খেতি চাই যাওক। ডুবাই আমেৰিকালৈ যায় খাৰুপেটীয়াৰ খেতি। তেখেতৰ এই মন্তব্যত আমাৰ কৃষকসকলৰ যথেষ্ট লোকচান হ'ব। তেখেতে যিখিনি কথা কৈছে মানে কীটনাশক, বিষাক্ত কীটনাশক, সাৰ এইখিনি ব্যৱহাৰ কৰি কিনে যিখিনি উৎপাদন কৰি আছে, এই উৎপাদনখিনি মানে গোটেই অসমৰ মানুহক খুৱাই আছে বুলি যি এটা মানে তেখেতে মন্তব্য দিছে, এই মন্তব্যটোত আমাৰ কৃষকসকলৰ বহু ক্ষতি হৈছে। তেখেত এজন দক্ষ অসমৰ মুখ্যমন্ত্ৰী। তেখেতে অন্ততঃ খাৰুপেটীয়া দলগাঁৱৰ নিচিনা অঞ্চলত তেখেতৰ পৰিদৰ্শন আমি বিচাৰিছিলোঁ। তেখেতে নিজে যদি পৰিদৰ্শন কৰে খাৰুপেটীয়া দলগাঁও অঞ্চলত, তেতিয়াহ'লে তেখেতে গম পাব যে খাৰুপেটীয়া দলগাঁও অঞ্চলৰ কৃষকসকলে কেনেদৰে খেতি কৰে। তেখেত হয়তো অৱগত নহয় যে খাৰুপেটীয়াৰ অঞ্চলৰ পৰাই 7 সাগৰ 13 নদী পাৰ হৈ কিনে ডুবাই, লণ্ডন আদি ৰাষ্ট্ৰলৈ ইয়াৰ পৰাই মানে পাচলি ৰপ্তানি হয়। আৰু তেখেতে যিখিনি কৈছে যে মানুহৰ স্বাস্থ্যৰ ক্ষতি হোৱাকৈ খাৰুপেটীয়াৰ খেতিয়কসকলে বিষাক্ত কেমিকেল ব্যৱহাৰ কৰে, তেনেকুৱা যদি বিষাক্ত কেমিকেল আছে, তেখেতৰ বিভাগ আছে, তেখেতৰ জৰিয়তে এইখিনি তদন্ত কৰিব লাগে। আৰু বজাৰত যদি অবৈধভাৱে কিছু বস্তু বিক্ৰী হৈ আছে, এইখিনিৰ দায়িত্ব কিন্তু কৃষকৰ নহয়, এইখিনি দায়িত্ব চৰকাৰৰ। চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু এইখিনি ওলাব লাগে। এইখিনি লৈ কিনে কৃষকসকলক টাৰ্গেট কৰাটো মোটেই ঠিক হোৱা নাই। জৈৱিক পদ্ধতিৰে খেতি কৰা দাবী কৰিলে খাৰুপেটীয়াৰ এইসকল সংখ্যালঘু কৃষকে। প্ৰত্যাহ্বান জনালে আমছুৱেও। অবৈধ কীটনাশক সাৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা লওক মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি চৰম সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি গৰিহণা দিছোঁ। সাম্প্ৰদায়িক মন্তব্য এইকাৰণে কৈছোঁ যে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বাৰে বাৰে তেখেতে মন্তব্য কৰি থাকে। আজি খাৰুপেটীয়া, বালুগাঁও বা বেছিমাৰীৰ যি শাক চব্জি ৰাজ্যখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত চলি আছে। গতিকে এই শাক চব্জিৰ আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য হয়, যদি এই অঞ্চলৰ মানুহ শাক চব্জি কৰা বন্ধ কৰি দিয়ে, ৰাজ্যখনত এটা হাহাকাৰ সৃষ্টি হ'ব, ৰাজ্যখনত অত্যাধিক মূল্য বৃদ্ধি হ'ব, এই কথাটো নিশ্চিত। আজি কীটনাশক দ্ৰব্যৰে যদি মানুহৰ এই ধৰণৰ কিডনি বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা যিসকল মানে বায়'কেমিকেল ব্যৱহাৰ কৰা সেই মানে কীটনাশক দ্ৰব্য, সেই দোকানীসকলৰ বিৰুদ্ধে, সেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ নকৰে? তাৰমানে এই ধৰণৰ ধমকি দি মানে সেই অসাধু ব্যৱসায়ীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমিশ্যন ৰাজ চলাব বিচাৰিছে নেকি? দলগাঁৱৰ পৰা ৰিকি দাস, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।